Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 8 ৰ লেসন নম্বৰ 2 তাৰ মানে সেকেন্ড লেসনৰ আৰু আজিৰ ভিডিঅ'খনত আমি ইয়াৰে কোৱেশ্চনছ ডিসকাস কৰিম ঠিক আছে But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. ইয়াতে আমাৰ first question টো আছে ইয়াতে চাবচোন বহুকেইটা আমাৰ question দিয়া আছে হা গতিকে এইবিলাক চাওচোন মেইন আমাৰ ইয়াতে আৰম্ভণি ট্ৰু ফলছ আছে নহয় আৰু তাৰ পিছত ম্যাচ কৰিব দিছে নহয় আৰু লাষ্টত আমাৰ 3 নম্বৰটো দিতে বহুত কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব লাগিব আৰু লাষ্ট ফাইনালি আমি 4 নম্বৰত ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস লিখিব লাগিব ঠিক আছে ওকে গতিকে এতিয়া আমি আৰম্ভণি কৰো প্ৰথম কোৱেশ্চনটো mark true or false okay RAM is a volatile memory RAM বস্তুটো কি মানে random access memory okay এটা memory আমাৰ এটা তো RAM আছে আৰু এটা কি আছে ROM আছে এটো আমাৰ কি permanent memory মানে এটো থাকি যায় বন্ধ যদি হয়ও যায় কম্পিউটার তেতিয়াও আপনি যে ফাইলস মানে তাতে থব নহয় এটো তাতে সেভ হৈ থাকে বাট RAM টো কি বস্তু যদি কিবা এটা বস্তু RAM ত সেভ হৈ আছে মানে আপনি যে কাম কৰিছে মোবাইল কম্পিউটার যেতিয়া বন্ধ কৰিব সেই তেতিয়া কি হৈ যায় যি বস্তু আপনি থৈছিল নহয় এটো লগালগ শেষ হৈ যায় দ্যাট মিন্স এটো পার্মানেন্টলি সেভ কৰি থাকিব নোৱাৰি ঠিক আছে গতি এটো কি হবে এটো ভোলাটাইল মেমৰি হ'ব এটো কি হ'ব ভোলাটাইল মেমৰি ওকে আৰু এটো নন ভোলাটাইল মেমৰি এটো কি হ'ব নন ভোলাটাইল মেমৰি ঠিক আছে এনে এটা আইডিয়া দিছো মই এটো এনে আপোনাৰ দৰকাৰ নাই হা মানে দৰকাৰ নাই মানে কি ইয়াতে কোশ্চেন দৰকাৰ নাই বাট মই আপোনালোকক এনে জানিবৰ কাৰণে বস্তুটো মানে এনে মেনশন কৰি দিছো বস্তুটো কি আছে হা সো RAM is a volatile memory So yes এই মাত্ৰ কলো এটো RAM কি volatile memory হয় এটো মানে কি যেতিয়া কম্পিউটাৰ অফ কৰা যাব গোটেইখিনি ফাইলস মানে সেভ হৈ নাথাকে গুচি যায় ওকে সেই কাৰণে ট্ৰু হ'ব নেক্সট আপোনাৰ আর volatile মানে কি বস্তু যেতিয়া উৰি যায় সেভ হৈ নাথাকে এটো আমি volatile বুলি কওঁ নহয় আৰু যদি পার্মানেন্টলি সেভ হৈ থাকে সেটো হ'ব নন volatile যেনে কি ROM ওকে নেক্সট Blu-ray disc can store up to 700 MB of data so ব্লুৰ এটা ডিস্ক হয় এটো ব্লু কালাৰ ইয়াৰে ক্যাপাসিটি আৰু বেছি হয় আপোনাৰ সিডিৰ পৰা ঠিক আছে কম্পেক্ট ডিস্কৰ পৰা ক্যাপাসিটি ব্লু-ৰে ডিস্ক বেছি হয় কি সেই কাৰণে এটা 700 MB বুলি দিছে 700 MB টো আপোনাৰ সিডিৰ হয় স্টোরেজ ক্যাপাসিটি যে আছে আপনার সিডি এইবিলাকত কি আমি ফাইলস বিলাক থব পাৰো স্টোর কৰি থাকিব পাৰো সেইবিলাক এটা স্টোরেজ ডিভাইস অপটিক্যাল স্টোরেজ ডিভাইস বুলি কোৱা হয় ওকে সো এইবিলাক তো আপনার 700 MB টু সিডিৰ টু ক্যাপাসিটি কিন্তু ব্লু-ৰে ডিস্কৰ আৰু বেছি আছে ঠিক আছে 25 GB লৈকে যায় গতিকে এইটো সেই কাৰণে কি হ'ব ফলস হ'ব ঠিক আছে নেক্সট 1024 MB মানে 1024 MB is equal to 1 GB so of course it is true আমি জানো যে 1 GB equal to 1024 MB হয় এটো রিলেশন কিন্তু মনত রাখিব very important ঠিক আছে নেক্সট CDs are magnetic storage mediums তো মই এই মাত্ৰ কৈছিলো CD বিলা magnetic নহয় optical হয় হা magnetic আপনার হবো এই floppy disk এইবিলাক ঠিক আছে গতিকে এই কাৰণে এটো কি হ'ব false হ'ব ই নাম্বাৰটো চাব printer is an input printer is an output device printer is an output device of course yes printer এটা output device হয় ঠিক আছে আমাৰ ইনপুট আৰু আউটপুট গুলা এটা ইনপুট আছে আৰু এটা আউটপুট আছে ওকে ইনপুট আৰু আউটপুটৰ মাজত কি ডিফারেন্স আছে যোনটো বস্তু আমি ভিতৰ ফালে কমান্ড দিব পাৰো সেইটা আছে আপোনাৰ ইনপুট ডিভাইস মানে মাউস যদিও বাহিৰত আছে কিন্তু মাউসটো মই এতিয়া ক্লিক কৰো ভিতৰ ফালে কমান্ড দি আছে ভিতৰ ফালে তাৰটো মানে হেই কৰিব পাৰছো গতিকে এটো কি হ'ব ইনপুট ডিভাইস হ'ব ঠিক আছে মাউস কিবোর্ড কিন্তু মনিটৰটো কি হ'ব আউটপুট হ'ব স্পিকাৰটো কি হ'ব আউটপুট ডিভাইস হ'ব ঠিক আছে হেনেকে আপোনাৰ যিমান বস্তুবিলাক আছে হেনেকে আমি ইনপুট আৰু আউটপুট ডিভাইসৰ মাজত কি কৰিব পাৰো পৃথক কৰিব পাৰো ওকে সো সেই কাৰণে ইয়াতে প্ৰিন্টাৰ যে আছে প্ৰিন্টাৰটো আকৌ কি হ'ব আউটপুট ডিভাইস হ'ব ঠিক আছে এই স্পিকাৰে কি কৰে শব্দ উলাই হয়নে প্ৰিন্টাৰে কি কৰে কাগজটো প্ৰিন্ট কৰি উলাই গতি এইবিলাক কি আউটপুট ডিভাইস ওকে ইয়াৰ পৰা আমি আউটপুট পাও আৰু এইবিলাক কি কৰে ইনপুট কাম কৰে ইনপুট কমান্ড দিয়ে ওকে সেই কাৰণে এইবিলাক ইনপুট ডিভাইস বুজি পাইছে না নেক্সট 2 নম্বৰ কোৱেশ্চনটো আছে আমাৰ ম্যাচ কৰা এতিয়া ম্যাচ কৰাটো চাবচোন ডেল কি ডিএল মানে কি ডিলিট কৰা কাম নহয় okay গতিকে এইটো কি কৰিনো it is used to remove the selected text files or objects এটো যদি আপনার কিবা রিমুভ কৰিব লগা আছে মানে গুছাব লগা আছে ডিলিট কৰিব লগা আছে তে আপনি টেক্সট বা ফাইলস এইবিলাক গুছাব পাৰে enter key is used to start a new line or confirm an action okay enter key কাম কি আছে যদি এটা নতুন লাইন আপনি স্টার্ট কৰিব খুজে নহয় তে enter key মাৰি দিও নতুন লাইনত গুছি যাব নহয় যদি মই টেক্সট লিখি আছে কিবা এটা নহয় বা যদি কিবা এটা কাম হৈ গল এটা কনফার্ম কৰিব তে এন্টার মাৰি দিও বস্তুটো কনফার্ম হৈ গল
বুঝি পাইছে? শিফট কি? শিফটৰ কাম কি? মেক্স লেটাৰ্স ফ্ৰম আপাৰ কেছ টু লোৱাৰ কেছ এণ্ড ফ্ৰম লোৱাৰ কেছ টু আপাৰ কেছ। শিফট কিৰ কাম কি আছে? যদি আপুনি টেক্সট লিখি আছে, যদি কেপিটেল এ লিখিব খুজিছে, শিফট কি দিব লাগিব, তেতিয়া আপোনাৰ লেটাৰ্স বিলাক কি হ'ব? কেপিটেল লেটাৰ্স বিলাক আহিব, তাকে আপাৰ কেছ বুলি কয় ইয়াতে। কম্পিউটাৰ ভাষাত কি বুলি কয়? আপাৰ কেছ, লোৱাৰ কেছ। যেনেকে এইটো কেপিটেল এ, এইটো হ'ল আপাৰ কেছ, এইটো স্মল এ, এইটো হ'ল লোৱাৰ কেছ। বুজি পাইছে না? গতিকে এনেকে মই বস্তুটো বুজাই দিছো আপাৰ কেছ আৰু লোৱাৰ কেছটো কি বস্তু। হা, তাৰে পিছত এস্কেপ কি আছে। হা, so escape key to sound. It is used to cancel the last operation, close dialog boxes and exit screens in software applications. যদি escape ESC মানে escape কি, যদি মানে আপনি বাহিৰত ওলাব খুজিছে, কিবা এটা কাম কৰি আছে, তাৰ পৰা আপনি ওলাব খুজিছে, escape কি মাৰিলে আপনি ডাইৰেক্টলি এক্সিট কৰি ল'ব। ডাইৰেক্টলি আপনি যে এক্সিট স্ক্ৰীন আছে নহয়, ডাইৰেক্টলি তাতে আহি যাব। বুজি পাইছে না? বা যোনটো বস্তু আপনি বন্ধ কৰিব খুজিছে, escape কি কৰিলে এইটো বন্ধ হৈ যাব আৰু বাহিৰত ওলাই আহিব। স্পেচ কি, নেক্সট কি আছে? স্পেচ কি। স্পেচ কি টো কি বস্তু, ইয়াৰে কি কাম আছে? So space key to sound creates one space when pressed once between words. So space key কি কৰে, যদি আপনি কিবা এটা লিখি আছে, হা, suppose a line, তে সিহঁতৰ মাজত এটা স্পেচ আছে নে নাই, এই আৰু লাইনৰ মাজত, সো ইয়াতে আপনি স্পেচ কিটো আছে এইটো ক্লিক কৰিব, মাৰিব লাগিব, তেতিয়া ইয়াতে এটা জাগা আহি যাব। তাৰপিছত আপনি যে লিখিব এল, সেনেকে এলটো লিখিব পাৰিব, LIN, এইটো আকৌ একেলগে আছে। আকৌ যদি বেলেগ শব্দ লিখিব, আপনি আকৌ এটা স্পেচ মাৰিব লাগিব, স্পেচ দিব লাগিব, তেতিয়া আপোনাৰ আকৌ নেক্সট শব্দ লিখিব পাৰিব। সেই হৈছে আমাৰ স্পেচ কিৰ কাম। অকে, তাৰ এইবিলাক সব আমাৰ কিজ বিলাক ক'ত পোৱা যায়? আপোনাৰ কিবোৰ্ড, এইবিলাক সব কিবোৰ্ডৰ কিজ বিলাক আছে। বুজি পাইছে না? মই কিবোৰ্ডৰ কিজ বিলাকৰ ফাংচন বিলাক দি আছো। হা, বেক স্পেচ। বেক স্পেচ মানে কি, যদি আপনি লিখি আছে, যদি আপনি ইফালে আহিব খুজিছে, বেক স্পেচ মাৰিলে এই যদি আপোনাৰ লাইনটো ইয়াতে আছে নহয়, এই কাৰ্চৰটো ইয়াৰে পৰা বেক স্পেচ মাৰিলে এইখিনিলৈকে আহি যাব। মানে যদি ইয়াতে কিবা ভুল হৈ আছে, ঠিক কৰিবৰ কাৰণে পিছফালে আহিব লাগিব নহয়, সেনেকে বেক স্পেচ কি মাৰিলে আহি যাব। So it deletes the characters to the left of the cursor, helping to correct the typing mistakes. এই জাস্ট কৰো নহয়, এইবিলাক কামত এইটো ইউজ কৰা হয়। ঠিক আছে, নেক্সট write the following questions. Write the names of the main parts of a computer. Main parts of a computer মানে আমাৰ কম্পিউটাৰ যে মেইন পাৰ্টস আছে, এইটো কি কি আছে? এটা এইটো চাও, এইটো CPU নহয়, এইটো হল মনিটৰ, এইটো আমি কি বুলি কওঁ? মনিটৰ বুলি কওঁ। এইটো হল কিবোৰ্ড, এই মাত্ৰ যে কিজ বিলাক কলো, শিফট কি, ডিলিট কি, এইবিলাক সব ইয়াতে পোৱা যায়। হা, এইটো হল মাউস বাটন। মাউসৰ এটা লেফট বাটন থাকে, এটা ৰাইট বাটন থাকে, আৰু মাজৰটো কি থাকে? স্ক্ৰল বাটন থাকে, তিনটা বাটন থাকে। গতিকে এইটো হল মাউস। ওকে, এই চাৰিটা হল আমাৰ মেইন মানে কি পাৰ্টস অফ এ কম্পিউটাৰ। হা, এই এন টো স্মল দিব। The names of the main parts of the computer are monitor, system unit, keyboard and mouse. System unit to আপনার CPU কথা কইছে। হ্যাঁ, বুঝি পাইছে না? System unit মানে কি? CPU. Okay. Next, what is the name of the hand held pointing device that detects two-dimensional motion related to a surface? So এদের যে ডায়াগ্রামস বিলাক দিছো নহয়, কিন্তু আপনার দেখাবৰ কাৰণে দিছো, বাট আপনি কি নিজে বহি ড্ৰ কৰি দিব নালাগে। ওকে, আপোনালোকে নিজৰ বহিত যেতিয়া কুৱেশ্যন আনসাৰ লিখিব, আপোনালোকে এই পিকচাৰটো দিব নালাগে ড্ৰ কৰি, মই জাস্ট আপোনালোক বুজাবৰ কাৰণে পিকচাৰটো দিছো। বুজি পাইছে না? ইয়াতে চাবচোন, হোৱাট ইজ দ্য নেম অফ দ্য হ্যান্ড হেল্ড পয়েন্টিং ডিভাইস। আমাৰ হাতেদি আমি যে হ্যান্ডলিং কৰো, কিবা এটা পয়েন্টিং ডিভাইস আছে, এইটো কি নাম? এইটো অবভিয়াসলি মাউস হ'ব নহয়, দ্যাট ডিটেক্টস টু ডাইমেনশনাল মোশন রিলেটেড টু এ ফার্স্ট সারফেস। সারফেসত থৈ পেলাই আমি মাউসটো কাম কৰো নহয়। ওকে, গতিকে এইটো হল মাউস, এইটো হল স্ক্ৰল বাটন নহয়, এইটো কি? স্ক্ৰল বাটন। ওকে, এইটো হল লেফট বাটন আৰু এইটো হল রাইট বাটন। ওকে, সো a computer mouse is a handheld pointing device that detects two-dimensional motion related to a surface. Okay, গতিকে এইটো কি হ'ব? মাউস হ'ব। নেক্সট চাবচোন, which input device allows us to capture audio visuals and stream them to a computer? So webcam, webcamটো আপুনি লগ চাই নেকি? মনিটৰ যে এইটো মনিটৰ, এইটো কি? মনিটৰ এটা আউটপুট ডিভাইস। এই ওয়েবক্যাম, এইটোক আমি ওয়েবক্যাম বুলি কওঁ। ওপৰৰ ফালে এটা থাকে, হা, এইটো ক্যামেৰাৰ কাম কৰে। ক্যামেৰাকে আমি কি বুলি লিখো? ওয়েবক্যাম। এইটো যে আপনি ৰাখি পেলাই যদি এইটো ওয়েবক্যাম অন কৰি পেলাই কামটো কৰে, আপনি যে তাতে বহি আছে, আপনি ডাইৰেক্টলি ধুনীয়াকে ইয়াতে কথা পাতিব পাৰিব, আপোনাৰ ফেচ ধুনীয়াকে সেই মানুহজনে চাব পাৰিব। তাৰমানে ভিডিঅ' কলিঙৰ কাৰণে কামটো আহি যায় এইটো। বুজি পাইছে না? আমি যেনেকে মোবাইলত ভিডিঅ' কল কৰো, ইয়াতে ভিডিঅ' কলৰ কামৰ কাৰণে এই ওয়েবক্যামটো ইউজ কৰা হয়। ওকে, সো এই ওয়েবক্যাম এইটো কিন্তু আকৌ ইনপুট ডিভাইস, এইটো আউটপুট ডিভাইস নহয়। এইটো আউটপুট ডিভাইস নহয়, এইটো কিন্তু আউটপুট ডিভাইস। ওকে, কিন্তু ওয়েবক্যামটো আকৌ কি? ইনপুট ডিভাইস। মনত ৰাখিব, হা, এইটো ইনপুট ডিভাইস হ'ব। So a webcam is a digital camera that allows us to capture audio visuals and stream them to a computer.
Okay, next, which button of a mouse is used to move the page up and down? So up and down কারণে এইটো scroll button দেখছে নহয়, এইটো button, এইটো scroll button বুলি কয়. So scroll button of a mouse is used to move the pages up and down. Okay, next word is ROM. ROM. ROM মানে এই অলপ আগতে RAM and ROM কৈছিল. RAM to আপনার random access memory, কিন্তু ROM to হয় read only memory. Okay, so the full form of ROM is read only memory. It is a class of storage medium used in computers. It is a non-volatile memory and it can store data permanently. ঠিক আছে? The different types of ROM are MROM, PROM, EPROM, EEPROM and flash ROM. ঠিক আছে? গতিকে এইবিলাকৰ different types of ROM হয়, সেইবিলাক নাম দি দিছো আৰু ইয়াতে মই দেখাত কেনেকুৱা হয় ROM বিলাক সেইটো আপোনাক দেখুৱাই দিছো. এইবিলাক আপোনাৰ different types of ROM হয়. ROM মানে random access read only memory. এইটো কিন্তু permanent memory হয় দেই, ইয়াক memory non volatile বুলি কোৱা হয় কাৰণ কম্পিউটাৰ অফ কৰাৰ পিছতো, কম্পিউটাৰ বন্ধ কৰাৰ পিছতো আপুনি ইয়াতে যি ফাইলছ বিলাক থৈছে এইটো মানে পাৰ্মানেন্টলি ষ্ট'ৰ হৈ থাকে, ডিলিট হৈ নাযায়. Okay, সেইকাৰণে এইটো non volatile memory. Next word is cache memory. So cache memory is a high speed memory, small in size but faster than RAM. It can only be accessed by CPU. Okay, cache memory to আপনার একেবারে হাই স্পিড মেমরি হয়ে আছে, কিন্তু সাইজটা একেবারে সৰু হয়, বহুত সৰু, কিন্তু ৰ্যামতকেও বহুত ফাষ্ট হয় আৰু এইটো মাত্ৰ CPU হ্যান্ডেল কৰে, এক্সেস কৰে. ওকে, জি নম্বৰটো চাব microprocessors. A central processing unit, CPU built on a single integrated circuit, that is IC, is called a microprocessor. ওকে, মাইক্রোপ্রসেসরটো কি বস্তু? এই আপনার CPU যে থাকে, CPU তে একটু বস্তুটো একটু ফিট কৰিব লাগে মাইক্ৰোপ্ৰচেছৰ, আৰু এতিয়াৰ যে কম্পিউটাৰ বিলাক আছে যে কাম কৰি আছে তাতে মাইক্ৰোপ্ৰচেছৰ বেসড কম্পিউটাৰ হয়, গতিকে সেইটো মানে সেই মাইক্ৰোপ্ৰচেছৰে বহুত ধুনীয়া কাম কৰে. ঠিক আছে, এটা ষ্ট'ৰ কৰিব পাৰি আৰু এইটো দেখাত চাৰ্কিট একদম সৰু এটা চাৰ্কিট নিচিনা থাকে আৰু সেইটো বস্তু আপোনাৰ CPU মানে প্লেচ কৰা যায়, সেইটো আমি কি বুলি কওঁ? মাইক্ৰোপ্ৰচেছৰ বুলি কওঁ. ঠিক আছে, যেনেকে আমাৰ একেবাৰে আৰম্ভণিত যেতিয়া কম্পিউটাৰ আৰম্ভণি হৈছিল তেতিয়া মাইক্ৰোপ্ৰচেছৰ আমাৰ ইউজ কৰা নাছিল, তেতিয়া আমাৰ আৰম্ভণিত ইউজ কৰা গৈছিল কেতিয়াবা আপনার গতিকে এতিয়া আমাৰ যে কম্পিউটাৰ্স বিলাক আছে ন, 5th জেনারেশন চলি আছে, তাতে আমাৰ মাইক্ৰোপ্ৰচেছৰ বিলাক ইউজ কৰা হয়. ওকে, কিন্তু ইয়াৰ এনেতো 4th জেনারেশনৰ মাইক্ৰোপ্ৰচেছৰটো আৰম্ভণি হৈ গৈছে, আপোনালোকে পাইছে চাগে বা পাবই আপোনালোকে, মই দিছো এটা ভিডিঅ'ত, এটা চেপ্টাৰ আছিল তাতে আপোনাৰ জেনারেশন কম্পিউটাৰ জেনারেশনৰ ওপৰত যে চেপ্টাৰ আছে তাতে মই দিছো, তাতে চাবচোন আপোনালোকে, মই ধুনীয়াকে তাতে ডিসকাস কৰি দিছো যে ফাৰ্স্ট জেনারেশনত, সেকেন্ড, থার্ড, ফোর্থ, ফিফথ চবতে কি কি ইউজ কৰা গৈছে, ক'ৰবাত ইন্টিগ্ৰেটেড সার্কিট ইউজ কৰা গৈছে, ক'ৰবাত মাইক্ৰোপ্ৰচেছৰ ইউজ কৰা গৈছে, সেনে কৰি কৰি আমাৰ জেনারেশনটো চেঞ্জ হৈছে কম্পিউটাৰৰ. গতিকে এতিয়া বৰ্তমান মাইক্ৰোপ্ৰচেছৰ চলি আছে আৰু আপোনাৰ 5th জেনারেশন, এইটোতো 4th জেনারেশনৰ পৰা তেতিয়াৰ পৰাই চলি আছে, এতিয়াও ইউজ কৰিব পাৰি. এতিয়া চাবচোন আপোনাৰ H নম্বৰটো যে আছে, মেনশন এনি টু ম্যাগনেটিক স্টোরেজ মিডিয়ামস, সো দুটা আমি ইয়াৰ আগতে পঢ়িছিলো অপটিক্যাল স্টোরেজ মিডিয়াম, এইবাৰ পাইছো কি ম্যাগনেটিক স্টোরেজ মিডিয়াম. সো দুটা ম্যাগনেটিক স্টোরেজ মিডিয়াম কোন কেইটা হ'ব? এটা হ'ব ফ্লপি ডিস্ক আৰু এটা হ'ব হার্ড ডিস্ক ড্রাইভ. ওকে, সো হার্ড ডিস্ক ড্রাইভ দেখাত এনেকুৱা হয়, ফ্লপি ডিস্ক ড্রাইভ এনেকুৱা হয়. এইবিলাক হৈছে ম্যাগনেটিক স্টোরেজ ডিভাইস, ম্যাগনেটিক হয় বস্তুটো, ইয়াতে আমি কি কৰিব পাৰো? ফাইলছ বিলাক ষ্ট'ৰ কৰিব পাৰো. Okay, next আছে আপনার what is the basic difference between a DVD and a Blu-ray disc? Blu-ray disc আর DVD এর মাঝে পার্থক্যটা কি আছে? So the basic difference between a DVD and a Blu-ray disc is what? Blu-ray disc is an optical disc format. এটু চাওকচোন, এটু আপনার Blu-ray disc, এটু আর এইফালে আছে আপনার CD, DVD এগুলা. So it is a disc format that offers higher storage capacity, even up to 25 GB, okay, than DVD. ওকে, দেন ডিভিডি, এটা ফুল স্টপ না লাগে, দেন ডিভিডি, তার মানে ইয়াৰে ষ্টৰেজ কেপাচিটি বহুত বেছি আছে, ইনফেক্ট আপ টু 25 GB লৈকে হেতে কি কৰিব পাৰে? ষ্ট'ৰ কৰিব পাৰে. ওকে, আৰু ইহঁতৰ অডিও ভিজুৱেল কেপাচিটিও বহুত ভাল হয় ব্লু-ৰে ডিস্কৰ, বুজি পাইছে না? এতিয়া মডাৰ্ণ আপোনাৰ ব্লু-ৰে ডিস্কটো চলি আছে, CD, DVD এইবিলাক সব আগৰে, ইয়াৰে কেপাচিটি অলপ কম আছিল, কিন্তু এতিয়া ব্লু-ৰে ডিস্কৰ জামানা আছে, বুজি পাইছে না? গতিকে সেইটো হ'ল মেইন বেসিক ডিফারেন্স. ঠিক আছে, কোশ্চেন 4 চাবচোন, ফাইন্ড আউট দ্য ইনপুট ডিভাইস এন্ড আউটপুট ডিভাইস. এইটো আমাৰ ভিডিঅ লাষ্ট কোশ্চেন আছে, ইয়াতে অলপ আগতে মই কৈছিলো ইনপুট আৰু আউটপুট বস্তু কি. সো ইনপুট ডিভাইস চাবচোন, কিবোর্ড, মাউস, স্ক্যানাৰটো কি কৰা হয়? স্ক্যান কৰি দিয়ে না, যাতে বস্তু কমান্ড কৰা হয় ভিতৰৰ পৰা, তেতিয়া এইটো স্ক্যান কৰি ওলাই কম্পিউটাৰৰ পৰা, গতিকে স্ক্যানাৰ,
টাচপেড আমি টাচ কৰি পেলাই লিখিব পাৰো মাইক্ৰোফোন মাইক যে আমি ইউজ কৰো হা ৱেবকেম বাৰকোড ৰিডাৰটো আপুনি যেতিয়া মলত যায় শ্বপিং কৰিবৰ কাৰণে যে বস্তুৰ যে দাম বিলাক যে চাই সিহঁতে বাৰকোড ৰিডাৰেদি বস্তুটো ৰিড কৰে বুজি পাইছে এইবিলাক সব আমাৰ কি ভিতৰৰ ফালে কম্পিউটাৰ কমান্ড দিয়ে সেই গতিকে এইবিলাক হ'ব কি ইনপুট ডিভাইচ আকৌ মনিটৰ স্পিকাৰ প্ৰিন্টাৰ প্ৰজেক্টৰ এইবিলাক হ'ল আউটপুট ডিভাইচ ওকে এইবিলাক কি ভিতৰৰ ফালে একো কমান্ড চামান্ড নিদিয়ে বুজি পাইছে গতিকে এইকেইটা কি হ'ব আউটপুট ডিভাইচ ওকে গতিকে এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে মোৰ ভিডিঅটো মই ফিনিশ কৰিলো ওকে যদি ভিডিঅটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম যদি চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰিব ওকে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ